আপুনি যদি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা দিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব যিখন গাইডবুক 10,000কৈও অধিক কেণ্ডিডেটে ইতিমধ্যে আদৰি লৈছে এইখন গাইডবুকত সম্পূৰ্ণ সিলেবাছ অনুসৰি আপোনালোকে 13,000কৈও অধিক কুৱেশ্যন এনসাৰ লাভ কৰিব অসমীয়াতে মোবাইলত পঢ়িব পাৰিব এইখন গাইডবুকৰ পৰা যোৱা বছৰ হৈ যোৱা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 যি 26,000 পদ আছিল সেই পদৰ পৰীক্ষাত 60%তকৈ অধিক কুৱেশ্যন এনসাৰ কমন আহিছে গতিকে আপোনালোক যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব 100% গ্যাৰান্টি আপোনালোকৰ স্কোৰ ইনক্ৰিজ হ'ব ফাৰ্স্ট কোৱেশ্চন দিয়া আছে এনভাইৰনমেন্টালিষ্ট যাদৱ পায়েং ওয়াজ এৱাৰ্ড পদ্মশ্ৰী ইন দ্য ইয়াৰ অৰ্থাৎ পৰিৱেশবিদ যাদৱ পায়েঙক কিমান চনত পদ্মশ্ৰী বঁটা দিয়া হৈছিল চনসমূহ চাই যাব আৰু যিসকলে কাৰেক্ট আনসাৰ জানে কমেন্ট বক্সত কমেন্ট কৰিব সো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি 2015 চনত পৰিৱেশবিদ যাদৱ পায়েঙক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে দ্য স্মলেষ্ট এমং অল দ্য বুকছ ৰিটেন বাই শংকৰদেৱ ইজ অৰ্থাৎ শংকৰদেৱে লিখা আটাইতকৈ সৰু কিতাপখনৰ নাম কি ইয়াৰে কাৰেক্ট আনসাৰ অপচন সি গুণমালা হৈছে শংকৰদেৱে লিখা আটাইতকৈ সৰু কিতাপ নেক্সট কোৱেশ্চন দিয়া আছে দ্য ফাৰ্ষ্ট এছামিজ চিলড্ৰেন মেগাজিন ওয়াজ প্ৰথম অসমীয়া শিশু মেগাজিন আছিল কাৰেক্ট আনসাৰ কমেন্ট বক্সত কমেন্ট কৰিব যিসকলে জানে সো ইয়াৰে কাৰেক্ট আনসাৰ অপচন সি লৰা বন্ধু হৈছে অসমীয়া শিশু মেগাজিন প্ৰথম অসমীয়া শিশু মেগাজিন লৰা বন্ধু নেক্সট কোৱেশ্চন দিয়া আছে দ্য প্ৰিকচৰ অফ দ্য এছাম সাহিত্য সভা ওয়াজ অৰ্থাৎ অসম সাহিত্য সভাৰ পূৰ্বসৰী আছিল মানে অসম সাহিত্য সভাক আগতে কি বুলি জনা গৈছিল কাৰেক্ট আনসাৰ অপচন বি অসমীয়া ভাষা উন্নতি সাধিনী সভা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি জনা গৈছিল নেক্সট কোৱেশ্চন দিয়া আছে দ্য roof of which temple was made of copper অৰ্থাৎ কোন মন্দিৰৰ ছাল তামোলেৰে নিৰ্মাণ কৰা হৈছিল ইয়াৰে কাৰেক্ট আনসাৰ অপচন ডি তাম্ৰেশ্বৰ মন্দিৰৰ সো আপোনালোক যিসকলে গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব নেক্সট কোৱেশ্চন দিয়া আছে দীপৰ বিল ওয়াজ ডিক্লেয়াৰ এজ এ বাৰ্ড চেঞ্চুৰী ইন হুইচ ইয়াৰ অৰ্থাৎ দীপৰ বিলক কোন বছৰত পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল কাৰেক্ট আনসাৰ অপচন বি 1989 1989 চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে হু ডিসকভাৰ দ্য অকাৰেন্স অফ অইল ইন আছাম অসমত তেলৰ কোনে আৱিষ্কাৰ কৰিছিল সো ইয়াৰে কাৰেক্ট আনসাৰ অপচন এ লিউট আৰ উইলকক্সে অসমত তেলৰ আৱিষ্কাৰ কৰিছিল সো নেক্সট কোৱেশ্চন দিয়া আছে আফটাৰ দ্য ডেথ অফ গোপীনাথ বৰদলৈ ইন 1950 দ্য সেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম অৰ্থাৎ 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰে কাৰেক্ট আনসাৰ অপচন বি বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্চন আছে Which of the following place is the business hub of Nagaland অৰ্থাৎ নিম্নলিখিত কোনটো স্থান নাগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ কাৰেক্ট আনসাৰটো কমেন্ট বক্সত কমেন্ট কৰিব যিসকলে জানে ইয়াৰ শুদ্ধ উত্তৰ অপচন এ ডিমাপুৰ হৈছে নাগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ নেক্সট কোৱেশ্চন দিয়া আছে ফাল্কন ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ প্লেচ কোন ঠাইত ফাল্কন ফেষ্টিভেল বা উৎসৱ উদযাপন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ অপচন বি উমৰাংচুত ফাল্কন উৎসৱ উদযাপন কৰা হয় নেক্সট কোৱেশ্চন আছে হু ৰোড দ্য বুক ডিসকভাৰ অফ আছাম কোনে অসমৰ আৱিষ্কাৰ কিতাপখন লিখিছিল কাৰেক্ট আনসাৰ অপচন সি সতীশ চন্দ্ৰ কাকতি অসমৰ আৱিষ্কাৰ নামৰ কিতাপখন লিখিছিল যদি ভিডিওটো চাই ভাল পাইছে আপোনালোকে নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে যেহেতু বেছি দিন নাই খুব সম্ভৱ 2 দিনৰ ভিতৰত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ'ব সো আপোনালোকে গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰে তাত আপোনালোকে সিলেবাস অনুসৰি 7000কৈ অধিক কুৱেশ্চন আনসাৰ লাভ কৰিব আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব সো নেক্সট কুৱেশ্চন দিয়া আছে হু ইজ দ্য কাৰেণ্ট স্পিকাৰ অফ আছাম লিজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন সো কাৰেক্ট আনসাৰ কমেন্ট বক্সত কমেন্ট কৰিব জলদি যিসকলে কাৰেক্ট আনসাৰটো জানে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি বিশ্বজিৎ দৈমাৰী হৈছে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ নেক্সট কোৱেশ্চন দিয়া আছে চান্দুবি ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই দা অৰ্থাৎ চান্দুবি উৎসৱ উদযাপন কৰা হয় চান্দুবি উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে কাৰ্বি তিৱা মিচিং ৰাভা সো কাৰেক্ট আনসাৰ অপচন ডি ৰাভাসকলে চান্দুবি উৎসৱ পালন কৰে নেক্সট কোৱেশ্চন দিয়া আছে হুইচ পাৰ্ট অফ দ্য আছাম হেজ মেক্সিমাম লাইমষ্টোন ডিপোজিট অসমৰ কোনটো অংশত সৰ্বাধিক চুনা পাথৰ জমা আছে
সো কারেক্ট অ্যান্সার অপশন বি কার্বি প্লেটুৱাত সো নেক্সট দিয়া আছে জাতিংগা দিছে অৰ্থাৎ জাতিংগা হৈছে জাতিংগা কি কারেক্ট অ্যান্সার অপশন ডি জাতিংগা রিভার জাতিংগা হৈছে এখন নদী নেক্সট কোয়েশ্চন দিয়া আছে দ্য প্রেজেন্ট পঞ্চায়ত রাজ এক্ট অফ এছাম ইজ নন এজ অসমৰ বৰ্তমান পঞ্চায়ত ৰাজ আইনক কি বুলি জনা যায় সো ইয়াৰ কারেক্ট অ্যান্সার কমেন্ট বক্সত কমেন্ট কৰক যিসকলে জানে এছাম পঞ্চায়ত ৰাজ এক্ট 1958 এছাম পঞ্চায়ত ৰাজ এক্ট 1973 এছাম পঞ্চায়ত ৰাজ এক্ট 1986 এছাম পঞ্চায়ত ৰাজ এক্ট 1994 সো ইয়াৰে কোনখন পঞ্চায়তী ৰাজ বৰ্তমান সময়ত জনা যায় সো কারেক্ট অ্যান্সার অপশন ডি এছাম পঞ্চায়তী ৰাজ এক্ট 1994 বৰ্তমান সময়ত পঞ্চায়তী ৰাজ আইন বুলি জনা যায় অৰ্থাৎ 1994 চনৰ পঞ্চায়তী আইনখন বৰ্তমান সময়ত চলি আছে সো নেক্সট কোয়েশ্চন আছে ইন হুইচ ইয়াৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাছড এৱে অৰ্থাৎ কোন বছৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় কারেক্ট অ্যান্সার অপশন সি 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় নেক্সট কোয়েশ্চন দিয়া আছে লক্ষ্মীনন্দন বৰা ৰিসিভড এ সৰস্বতী সন্মান ফৰ দিস নভেল লক্ষ্মীনন্দন বৰাই তেওঁৰ কোনখন উপন্যাসৰ কাৰণে সৰস্বতী সন্মান লাভ কৰিছিল সো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি কায়ক কল্পা নামৰ গ্ৰন্থখনৰ কাৰণে লক্ষ্মীনন্দন বৰাই সৰস্বতী সন্মান লাভ কৰিছিল নেক্সট কোয়েশ্চন দিয়া আছে নেম দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ অৰ্থাৎ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় ইয়াৰে কারেক্ট অ্যান্সার অপশন সি যমুনা বুলি জনা যায় বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা বুলি জনা যায় সো নেক্সট কোয়েশ্চন অৰ্থাৎ আজিৰ মুক টেষ্টৰ শেষৰ টু কোয়েশ্চন দিয়া আছে ইন হুইচ ইয়াৰ এনআৰসি ৱাজ ইন্ট্ৰডিউসড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আসাম কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে এনআৰসি প্ৰৱৰ্তন কৰা হৈছিল বা আৰম্ভ কৰা হৈছিল ইয়াৰ কারেক্ট অ্যান্সার কি হ'ব আপোনালোক যিসকলে জানে কমেন্ট বক্সত কমেন্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি 1951 চনত প্ৰথমবাৰৰ কাৰণে অসমত এনআৰসি প্ৰৱৰ্তন কৰা হৈছিল সো আজিৰ ভিডিওটো আমি এইখিনিতে শেষ কৰিছো অহাকালিৰ পৰা আমি প্ৰতিদিনে দুটাকৈ ভিডিও দিবলৈ চেষ্টা কৰিম যেহেতু পৰীক্ষালৈ মাজত কেইটামান দিন বাকি আছে যদিও অফিচিয়ালি পৰীক্ষা তাৰিখ ঘোষণা কৰা হোৱা নাই আপোনালোকৰ প্ৰায় 99% সম্ভাৱনা আছে 15 মেত পৰীক্ষা অনুষ্ঠিত হোৱা সো আপোনালোক যিসকলে আমাৰ গাইডবুকখন ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰে অতি কম সময়ত আপোনালোকে 7000 কোয়েশ্চন আনসাৰ লাভ কৰিব সিলেবাস অনুসৰি ডাউনলোড লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে ধন্যবাদ